নমস্কাৰ, মই বিকিনেওক। আজি আমি উপস্থিত হৈছোঁহি হলুঙাপাৰ অঞ্চলৰ অসম গৌৰৱ লাচিত বৰফুকন মৈদামত। এয়া আপোনালোকে দেখিবলৈ পাইছে লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি। অসম চৰকাৰে অসম উন্নয়নৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত লাচিত মৈদাম এক অন্যতম। সুবিশাল প্ৰতিমূৰ্তি কাষলৈ আমি গৈ আছোঁ। বৃহৎ অঞ্চল, এতিয়াও নিৰ্মাণ কাৰ্য চলি আছে। পাৰ্কখন সম্পূৰ্ণকৈ হৈ উঠা নাই। এয়া আপোনালোকে দেখি আছে লাচিত বৰফুকনৰ সুবিশাল মূৰ্তি। আমি লাহে লাহে ভিতৰলৈ সোমাই গৈছোঁ। চাৰিওফালে পৰিৱেশটো দেখুৱাবলৈ মই চেষ্টা কৰিম। এয়া দেখিছে কাষত সেইটো মৈদামটো। আবেলিৰ পৰিৱেশটো খুব সুন্দৰ দেখিবলৈ পোৱা গৈছে। বৃহৎ অঞ্চল, এয়া দেখা পাইছে। আমি লগ পাইছোঁ বিশিষ্ট কবি অশান্ত ৰাতুল দত্ত। তেখেতো আহি ইয়াত আজি উপস্থিত হৈছে। তেখেতে অকণমান মনৰ অনুভৱ ক'ব আমাৰ মাজত। নমস্কাৰ। সদৌ অসম কবি সন্মিলনৰ স্থায়ী গৃহ মেলেং কপাহধৰাত আজি স্থায়ী গৃহ উদ্বোধন কৰা হৈছিলে। তালৈ আহিছিলোঁ আৰু আমাৰ অজিত বৰদলৈ ছাৰৰ স্মৃতিগ্ৰন্থ অমিতাভ উদ্বোধনী হ'ল, তাতো এপাক মাৰিলোঁ। তাৰপিছত আমাৰ লাচিত বৰফুকনৰ মৈদাম, তাতো এপাক বোলো সোমাই যাওঁ, লাচিতেনো কি কৰিছে চাই যাওঁ। গতিকে লাচিতে তৰোৱাল লৈ সেই একে ৰূপতে ৰৈ আছে। লাচিতৰ কাষলৈ যাব পৰা নাই। তথাপিতো লাচিতে আমাৰ অনুভৱ হয় যে তৰোৱাল লৈ এতিয়াও অসমক প্ৰতিনিধিত্ব কৰি আছে, মানে এতিয়াও আমাক সুৰক্ষা দি আছে। তেওঁৰ তলতে আমি এপলক ৰৈছোঁ। গতিকে ওচৰলৈ যাব পৰা নাই। বিভিন্ন কাৰুকাৰ্যৰে নিৰ্মাণ কাৰ্য চলি আছে। গতিকে এই সুসদৃশ সুদৃশ্য বিশালকায় লাচিত আমাৰ সদায় সূৰ্য বীৰ্য হৈ অসমীয়া জাতিক সুৰক্ষিত কৰি ৰাখিব। ধন্যবাদ। এয়া আমি আমাৰ মাজত লগ পাইছোঁ, হঠাতে লগ পাইছোঁ যোৰহাট জিলা কবি সন্মিলনৰ যোৰহাট সাহিত্য সভাৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, বৰ্তমানৰ দায়িত্বত বৰ্তমান কেন্দ্ৰীয় সমিতিৰ মানুহ। তেখেতৰ মনৰ অনুভৱ অকণমান জানিবলৈ হয়। আমি এইটো আমাৰ এই মূৰ্তিভাগে আমাক আমি যে অসমীয়া, বিশ্ববুকু যে আমি অসমীয়া, এই কথাটো ক'বৰ কাৰণে আমাক এটা সাহস দিছে, মনোবল পাইছোঁ আমি। গতিকে আমাৰ এই কামভাগ কৰি দিয়াৰ কাৰণে সংশ্লিষ্ট সকলো কৰ্তৃপক্ষক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি হঠাতে লগ পালোঁ সদৌ অসম কবি সন্মিলনৰ সক্ৰিয় সদস্য। তেখেতৰ মনৰ অনুভৱ অকণমান জানিবলৈ চেষ্টা কৰিম। আমি আপোনাক পাই খুব ভাল লাগিলে, যিহেতু আমি ভবা নাছিলোঁ। এই অনুষ্ঠানটোলৈ আহি খুব ভাল লাগিছে আৰু আপোনাকো পালোঁ। গতিকে লাচিত মৈদাম আমি চাম বুলি ভাবিহে আছিলোঁ, কিন্তু চাবলৈ সুবিধা পোৱা নাই যদিও কাষৰে আছিল। আজি আহি চালোঁহি। গোটেই ব্যৱস্থাটো কাৰুকাৰ্যখিনি খুব ভাল লাগিলে। প্ৰতিমূৰ্তিভাগো বহুত সুন্দৰ। আৰু এই অনুষ্ঠানটোৱে এই নৰা হিলধাৰী অঞ্চলটো, কাকজানৰ এলেকাটো এটা বিশেষ এটা মৰ্যাদা দান কৰিলে। আৰু বিশেষকৈ যোৰহাট জিলাখনৰ মৰ্যাদা দানেই নহয়, অসমবাসীৰ কাৰণে ই এটা মহান গৌৰৱ ঐতিহ্য। গতিকে এইটো যুগে যুগে থাকি যাব। সকলোৱে বিশেষকৈ এই চিহ্নবিলাকেহে বা এই স্থানবিলাকেহে মানুহক আমাক পৰিচয় দিব, জাতিটোক পৰিচয় দিব। এই মহান বীৰজনৰ
যোগেদি আমি জগত সভালৈ যাবলৈ আমাৰ অসমীয়া জাতিটোৱে কিছু সুবিধা পাব। সেয়ে আমি ভাবিছোঁ ইয়াৰ পিছৰ কাৰুকাৰ্যখিনি চৰকাৰে আৰু কি পদক্ষেপ গ্ৰহণ কৰি কিমান সম্পূৰ্ণ কৰে আৰু আগুৱাই যাওক। সকলোৱে সহায় সহযোগিতা যদি পাই থাকে আৰু আনন্দিত হ'ব সকলো। মৈদামৰ কাষত ভাল লাগিছে, গতিকে কাৰুকাৰ্যখিনি ভাল হৈছে, সৌন্দৰ্য বহুত সুন্দৰ আৰু আমি অহা সময়টোও ভাল। হয়, বিয়লি বেলা, গতিকে ইতিমধ্যে সূৰ্য অস্ত গৈছে আৰু পূৰ্ণিমাৰ জোনটো জিলিকি উঠি আহি আছে, গতিকে সেইটোতকৈ আৰু সৌভাগ্যৱান নাই। আপোনাক পাই খুব ভাল লাগিলে, অশেষ ধন্যবাদ। হয়, এয়া লাচিতৰ মৈদামটো কাষলৈ আমি আহিছোঁ আৰু সঁচাকৈ পশ্চিমত বেলি অস্ত গৈছে। খুব সুন্দৰ এটা পৰিৱেশ লাচিতৰ মৈদাম। আমি পৰিৱেশটো সম্পূৰ্ণকৈ দেখুৱালোঁ। ভৱিষ্যতেও আহি হয়তো কেতিয়াবা দেখুৱাবলৈ আমি চেষ্টা কৰিম। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।